বিশ্বনাথ জিলা আয়ুক্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এটা দল সংগঠন গুৰ্খা সম্প্ৰদায়ৰ চাৰিটাকৈ পৰিয়ালক উচ্ছেদৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ গহপুৰৰ বালিগাঁৱৰ বাসিন্দা হৈছে খিলঞ্জীয়া সেই গুৰ্খা পৰিয়ালকেইটা ফোনযোগে বালিগাঁও এৰি যাবলৈ ভাবুকি জিলা আয়ুক্তৰ গোপাল শৰ্মা নামৰ ব্যক্তিজনলৈ ভাবুকি ভৰা ফোন কৰিছে জিলা আয়ুক্তই বালিগাঁও এৰি নেপাললৈ যাবলৈ ফোনযোগে ভাবুকি দিয়া হৈছে ব্যক্তিগৰাকীক প্ৰায় 70 বছৰে বালিগাঁওতে বাস কৰি আহিছে গুৰ্খা সেই পৰিয়ালকেইটাই এক্সকেভেটৰে ঘৰ ভাঙি দিয়া আৰু ভাবুকি দিছে জিলা আয়ুক্তই পৰিয়ালকেইটাক দিয়া গালি গালাজ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জিলা আয়ুক্ত মনীন্দ্ৰ নাথ টাঙেৰ এনে ভাবুকি তেতিয়া ক্ষুব্ধ হৈ পৰিছে সচেতন ৰাইজ 1966 চনৰ পৰা 1990 চনলৈকে মাটিৰ খাজানা দি আহিছে সেই পৰিয়ালকেইটাই বালিগাঁৱত দশক জুৰি বাস কৰি অহাৰ প্ৰমাণপত্ৰও আছে পৰিয়ালকেইটাৰ গাঁও প্ৰধান বালিগাঁও উন্নয়ন সমিতিৰ প্ৰমাণপত্ৰত উল্লেখ হৈ আছে সেই তথ্য আৰু আয়ুক্তগৰাকীৰ সেই ভাবুকি ভৰা ফোন কলৰ পাছতে এইসকল লোক এনেদৰে ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছোঁ খিলঞ্জীয়া উচ্ছেদৰ এক প্ৰকাৰ যেন ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰত নামি পৰিছে খুদ জিলা আয়ুক্তগৰাকীয়ে আমি এই মুহূৰ্তত গহপুৰৰ সাংবাদিক বিপ্লৱ নেওগৰ সৈতে আৰু অধিক তথ্যৰ বাবে সংযুক্ত হৈছোঁ বিপ্লৱ মই জানিবলৈ বিচাৰিছোঁ দীৰ্ঘদিনীয়াভাৱে তেওঁলোকে সেই পৰিয়ালকেইটা তাত বসবাস কৰি থকাৰ পাছত জিলা আয়ুক্তগৰাকীয়ে এই উচ্ছেদৰ ষড়যন্ত্ৰ ৰচাৰ আঁৰত প্ৰকৃততে কি কাৰণ থাকিব পাৰে কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা আছে নেকি সেই পৰিয়ালকেইটালৈ অহাৰ পাছত তেওঁলোকক কি জনোৱা হৈছে কি হৈছে গোটেই বিষয়টো নিশ্চয় আসলে পাপৰি গহপুৰৰ এই যিটো ঘটনা গহপুৰৰ বালিগাঁৱৰ 4টা খিলঞ্জীয়া গুৰ্খা সম্প্ৰদায়ৰ পৰিয়ালৰ উচ্ছেদৰ যিটো আসলে ষড়যন্ত্ৰ ৰচা হৈছে ষড়যন্ত্ৰ ইতিমধ্যে গুৰ্খা সম্প্ৰদায়ৰ যিসমূহ দল সংগঠন আছে বা সচেতন ৰাইজ আসলে তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আজি 2-3 দিনৰ আগতে আসলে বিশ্বনাথ জিলাৰ যিগৰাকী উপায়ুক্তে সেই পৰিয়াল কেইটাৰ এজন ব্যক্তিলৈ এটা ফোন কৰিছিলে আৰু ফোন কৰি তেওঁক আসলে ধমকি দিছিলে তেওঁ কৈছিলে যে যিদৰে মিয়াসকলক উচ্ছেদ কৰা হৈছে তেনেদৰে 7 দিনৰ ভিতৰত তহঁত সেই স্থানেৰে যাব লাগিব তহঁত নেপাল যাব লাগিব এনে বিভিন্ন আপত্তিজনক আচলতে কথাবাৰ্তা হৈছিলে উক্ত ফোন কল ইতিমধ্যে ভাইৰেল হৈ পৰিছে গহপুৰৰ বিভিন্ন স্থানত আৰু যোৱাকালি সেই পৰিয়ালকেইটাৰ কাষত আচলতে গুৰ্খা সম্প্ৰদায়ৰ কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া লগতে সচেতন ৰাইজ উপস্থিত হৈছিলে আৰু বিশ্বনাথ জিলাৰ যিগৰাকী উপায়ুক্তৰ বিৰুদ্ধে আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে এতিয়া কথাটো হ'ল কি উক্ত পৰিয়ালকেইটা 60-70 বছৰ দশক ধৰি আচলতে উক্ত স্থানত আচলতে বসবাস কৰি আছে আৰু হঠাৎ কিয় সেই পৰিয়ালকেইটাক উক্ত স্থান এৰি আচলতে যাবলৈ ডিচিগৰাকী আচলতে নিৰ্দেশ দিছে এই গোটেই বিষয়টো আচলতে তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে যাক ইতিমধ্যে দল সংগঠনে আচলতে গৰিহণা দিছে আৰু সচেতন ৰাইজেও উক্ত বিষয়টো আচলতে গৰিহণা দিয়া পৰিলক্ষিত হৈছে আপৰি আয়ুক্তগৰাকীৰ সৈতে কেতিয়াবা কথা বতৰা হৈছে আপোনালোকৰ এই গোটেই বিষয়টো সন্দৰ্ভত আয়ুক্তগৰাকীৰ সৈতে আমাৰ কথা বতৰা হোৱা নাই কিন্তু ইতিমধ্যে যি গুৰ্খা সম্প্ৰদায়ৰ দল সংগঠনে গহপুৰ সমজিলাৰ যিগৰাকী সময় আয়ুক্ত তেখেতক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে বা হেলেম যিগৰাকী তেওঁলোকৰ ৰাজহ চক্ৰ তেওঁ আচলতে এই গোটেই বিষয়টো জনাইছে পিছৰ পৰ্যায়ত কি হয় আমি সেয়া গম পাম পাপৰি কিন্তু কিহৰ বাবে এই ষড়যন্ত্ৰ ৰচা হ'ব পাৰে বিপ্লৱ তেওঁলোকে কি কৈছে আচলতে যি 60-70 বছৰ আগতে সেই যি 4টা পৰিয়াল খিলঞ্জীয়া 4টা পৰিয়ালে ওচৰৰে আচলতে মিচিং সম্প্ৰদায়ৰ কিছু ব্যক্তিৰ পৰা উক্ত মাটিখিনি ক্ৰয় কৰিছিলে আৰু 1966 চনৰ পৰা 1990 চন পৰ্যন্ত উক্ত মাটি আচলতে খাজানা দিছিলে আৰু গাঁও প্ৰধান বা বিভিন্ন বালিগাঁও উক্ত গাঁৱৰ আছে উন্নয়ন সমিতিয়ে সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে সেই সত্ত্বেও আচলতে কি কাৰণে হঠাৎ আচলতে কোনো জাননী প্ৰদান নকৰাকে কিয় হঠাৎ আচলতে উক্ত পৰিয়ালকেইটা উক্ত স্থান এৰি যাবলৈ আচলতে নিৰ্দেশ প্ৰদান কৰিছে উক্ত বিষয়টো কিন্তু ৰহস্যজনক হৈ পৰিছে আপৰি মই ধন্যবাদ জনাইছোঁ বিপ্লৱ নেওগ গহপুৰৰ বালিগাঁৱৰ বাসিন্দা খিলঞ্জীয়া সেই গুৰ্খা পৰিয়ালকেইটা এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে তেওঁলোকে প্ৰতিবাদ কৰিছে এনেধৰণে ওলাই আহিছে আৰু ফোনযোগে যিহেতুকৈ বালিগাঁও এৰি যাবলৈ জিলা আয়ুক্তগৰাকীয়ে ভাবুকি দিছে গোপাল শৰ্মা নামৰ সেই ব্যক্তিজনলৈ গোপাল শৰ্মালৈ ফোন কৰি আয়ুক্তগৰাকীয়ে কি কৈছিল আমি সেয়া আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ যিটো ইতিমধ্যে ফোন কল ভাইৰেল হৈ পৰিছে মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছে না আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ ঘৰ কওক অৰিজিনেল ঘৰ কওক ঘৰ কওক আপোনাৰ অৰিজিনেল ঘৰ অরিজিনাল ঘৰ কওক আপোনাৰ অরিজিনাল আমি ইয়াৰে হয় অৰিজিনেল আপুনি ইয়াৰে কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ কালি পুৰা মই এসপ্তাহ মই দিছোঁ তাৰ পৰা ওলাই যাম নহ'লে মই
JCP লগাই গোটেই ঘৰ ঘূৰা কৰি দিম মই নিজে থিয়ম তাতে পুলিচ লৈ গুচে তাৰপৰা যা নিজৰ য'ত নেপালত আছে তেওঁ য'ত আছে তাত যাগে লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত লোকৰ মাটি ইয়াতে তুমি দালাল নহয় না দালাল নেকি লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে মই এসপ্তাহ মই দিছো তাৰপৰা ওলাই গুচি যা নহ'লে মোৰ খেল চাবি ঘৰ ভাঙি ঘূৰা কৰি দিম কোনো একো কৰিব নোৱাৰিব পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছো ন আপোনাৰ তাৰ পৰা মই খেদিম আপোনাৰ এগৰাকী জিলা আয়ুক্তৰ এয়া ভাবুকি ভৰা ফোন ইতিমধ্যে ভাইৰেল হৈ পৰিছে বালিগাঁৱত বাস কৰা সেই গোৰ্খা পৰিয়ালকেইটাৰ এগৰাকী ব্যক্তিলৈ ফোন কৰি এনেধৰণে ভাবুকি দিছে আৰু কৈছে যে এক্সকেভেটৰেৰে ঘৰ ভাঙি দিয়া হ'ব সেই ভাবুকি দিছে জিলা আয়ুক্তই পৰিয়ালকেইটাক গতিকে এই যিসমূহ গালি গালা যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আকৌ কৈছোঁ জিলা আয়ুক্তগৰাকীৰ নাম হৈছে মুনীন্দ্ৰ নাথ মাটেৰ এনে ভাবুকিত এতিয়া সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰিছে দীৰ্ঘদিনীয়াভাৱে সেই অঞ্চলটোত বসবাস কৰি অহা এই লোকসকলক হঠাৎ এনেধৰণে ফোন কৰি ভাবুকি দি তাৰ পৰা এক্সকেভেটৰেৰে ঘৰ ভাঙি দিম বুলি জিলা আয়ুক্তগৰাকীয়ে কোৱাৰ পাছতে এতিয়া ন্যায় বিচাৰিছে এই পৰিয়ালকেইটাই ডিচি মহোদয়ে ক'লে টেলিফোন আহিলে অকস্মাত এবাৰ কল আহিছে মোৰলৈ কল আহিছে অহাৰ পিছত মই এবাৰ মিছ কল আহিলে মিছ কল অহাৰ পিছত মই আকৌ এবাৰ আহিলে মই উঠোৱা নাই এইটো কলটো আকৌ এবাৰ আহোঁতে মই ৰিচিভ কৰিলোঁ টু কলাৰত মোৰ নাম আহিলে মই ছোৱালীজনীক সুধিলোঁ সোধাৰ পিছত ছোৱালীজনীয়ে ক'লে ডিচি কৈ আছে এইটো এনেকৈ ডিচি কথা পাতে নেকি বুলি ক'লোঁ তাৰপিছত ছোৱালীয়ে ক'লে কি নাম কওকচোন অমুক নাম বুলি ক'লে মই ক'লোঁ টু কলাৰত আহিছে তেতিয়া ছোৱালীয়ে ক'লে হয় ডিচিয়ে হয় বুলি ক'লে তেতিয়া মই হেৰি কৰিলোঁ কথা পাতিলোঁ তাৰপিছত মাটি আমাৰ হয় ককা দেউতাহঁতে লৈছিলে কেনেকৈ কি লৈছিলে এইটো ময়ো নাজানো এতিয়া মই 41 বছৰ বয়স মই ইয়াতে জন্ম তাৰপিছত দেউতাহঁতে আটাইকেইটাই কাম দেউতাই চম্ভালি আছিলে 2016 চনত দেউতা ঢুকালে তাৰপিছত মই এতিয়া ময়ো বাহিৰত থাকোঁ ময়ো ইমান এটা নাজানো সৰুৰ পৰাই বাহিৰত থাকোঁ এতিয়া গম পোৱা গ'ল যে তেওঁলোকৰ নামত মাটি আছে তেওঁলোকক মই ক'বলৈ গ'লোঁ ক'বলৈ যাওঁতে তেওঁলোকে ক'লে মাটি আমাৰ নামত আছে তোমাক উঠাইবলৈ খেদাবলৈ গৈছোঁ নেকি নাই যোৱা নহয় বুলি ক'লে ইয়াতে আছে বাপুতি পাইং বুলি তাৰপিছত তৰ্কেশ্বৰ পাইং তেওঁলোকৰ এজমালিত আছে 5জন মানুহৰ নামত আছে ম্যাদী হৈ থকা আছে তাৰপিছত মই ক'লোঁ খাজানা আমাৰ 90 চনলৈকে খাজানা দিয়া আছে হেৰি 66ৰ পৰা 90 চনলৈকে খাজানা দিয়া আছে তেওঁলোকৰ নামতে দিয়া আছে নাই 90 চনৰ এইফালে দিয়া নাই কেনেবাকৈ নাই দিয়া তে এই গোপাল শৰ্মা নামৰ যিটো পৰিয়াল এই পৰিয়ালটোৱে আজি কেইবা দশকো ধৰি প্ৰায় 5টা দশক 6টা দশক ধৰি ইয়াতে বসবাস কৰি আছে তাৰ পাছতো 1982 চনত কোনোবা এটা পৰিয়ালে এই মাটিটোৰ নিজৰ নামত ম্যাদী কৰিলে তাৰ পাছতো কিন্তু এই পৰিয়ালটোৰ প্ৰায় গোপাল শৰ্মাৰ পৰিয়ালটোৰ প্ৰায় কণ্টিনিউৱাছলি অসম চৰকাৰৰ ৰাজহ বিভাগে বা মানে এই যিটো আপোনাৰ ৰাজহ বিভাগ বুলিয়ে ক'ব লাগিব ৰাজহ বিভাগে কিন্তু খাজানা লৈ আছে খাজানা লোৱাও 40 বছৰ কণ্টিনিউৱাছলি খাজানা লোৱাৰ পাছতো তো আমি সাধাৰণতে যিটো কথা জানো যে এটা পৰিয়ালৰ পৰা খাজানা লৈ থকা মাটিটোৰ তৌজি যদি মাটি হয় তেতিয়াহ'লে সেই মাটিটো যেতিয়া ম্যাদীকৰণ হয় ম্যাদীকৰণ হোৱাৰ সময়ত সেই তৌজি খাজানা দি থকা মানুহজনৰ পৰিয়ালটোৱে নিশ্চয়কৈ গম পায় কিন্তু এই পৰিয়ালটোক অৱগত নকৰাকৈ 1982 চনতেই কেনেকৈ এই মাটিডোখৰ আন কোনোবাৰ পৰিয়ালত ম্যাদীকৰণ হৈ গ'ল বা তাৰ পাছৰ পৰ্যায়তো এই পৰিয়ালটোৱে কেনেকৈ খাজানা দি থৈ গ'ল কণ্টিনিউৱাছলি এই বিষয়টো কিন্তু আশ্চৰ্যজনক এটা বিষয় হৈছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল ডিএম আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি ক'লে আমি সাধাৰণতে অসমত তেখেতৰ জিলাখনত বসবাস কৰা সকলো
সকলো নাগৰিক, এইটো ইয়াত জাতি জনগোষ্ঠীৰ কথা নাহে, প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাৰণে তেখেত দায়বদ্ধ হৈ থাকে। তো তেখেতৰ মুখৰ পৰা যদি এটা নিৰ্দিষ্ট পৰিয়ালৰ মুৰব্বীয়ে কাণত যদি টেলিফোনৰ বাৰ্তাত এনেকুৱা এটা বাৰ্তা পায়, বোলো তুমি 7 দিনৰ ভিতৰত তুমি যাব লাগিব, তুমি মিয়া বাংলাদেশী উঠোৱা দেখিছানে নাই, মিয়া বাংলাদেশীৰ ঘৰবিলাক কেনেকৈ বুলডোজাৰ দি উঠাইছে তুমি দেখিছানে নাই, তেনেকেই তোমাৰ ঘৰখন উঠোৱা হ'ব, মই উঠাম, মই কৈছোঁ, এই ধৰণৰ বক্তব্য এটা আমি কিয় তেখেতে ক'লে, আচলতে আমি তেখেতে ক'ব নালাগিছিল বা কিয় ক'লে বুলি কোৱাতকৈ তেখেতৰ বাক্য শাৰীতেই আমি আশ্চৰ্য প্ৰকাশ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।